ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 6 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব শুক্লা দ্বাদশী তিথি আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ তাৰ পিছতে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব বৈদিতি যোগ তাৰ পিছতে বিষ্কুম্ভ যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বালবকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি ধনু ৰাশি আজি জন্ম ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য মন দেৱাৰীগণ মৰণত এক কৈছে আজি সূৰ্যোদয় হ'ব 4:54 সূৰ্যাস্ত সময় হ'ব 6:02 প্ৰতিদিনৰ ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো যদি আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছো মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছো মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি কিছু উৎখান পতন হ'ব পাৰে কিন্তু ঘনিষ্ঠ আত্মীয়ৰ সহায়ত কোনো সমস্যা হ'লে আপোনালোকৰ মনোবল আজি বৃদ্ধি পাব ইয়াৰ ফলত মানসিক চাপৰ পৰা সকাহ পাব যিকোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিবলৈ আজি দিনটো বহুত বেছি ভাল বুলি কৈছে বজাৰ কৰা সময়ত খৰচ নিয়ন্ত্ৰণ কৰক যিকোনো কৈছে যে এই সময়খিনিত খৰচ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব কিয়নো অধিক খৰচৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে অধিক বিশেষকৈ আপোনালোকে কষ্ট কৰিব লাগিব কঠিন পৰিস্থিতিত বিশেষকৈ কিন্তু খং আৰু খিংখিঙাতে আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ব্যৱসায়ত কামবোৰ সমীন হ'ব বুলি কৈছে বিশেষকৈ নতুন পৰিকল্পনা আৰু নীতিৰে বিশেষকৈ ভাল ফলাফল দিব আজি ডাঙৰ গ্ৰাহকৰ পৰা লাভজনক চুক্তি পাব পাৰে ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজি নিয়োজিত লোকসকলে অফিচত ভ্ৰমণৰ বাবে অৰ্ডাৰ পাব পাৰে দিনটোৰ প্ৰথম ভাগত বৈবাহিক জীৱন সুখী আৰু শান্তিপূৰ্ণ হ'ব পৰিয়ালৰ সৈতে ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ সুযোগ পাব স্বাস্থ্যৰ স্বাভাৱিক হ'ব কিন্তু মানসিক চাপৰ পৰা আঁতৰি থাকক মূৰৰ বিষৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে আজি দিনটো দ্বিতীয়তে ঘৰখনত অতিথি অহাৰ বাবে বিশেষকৈ ঘৰৰ যি পৰিৱেশটো সুখদায়ক হ'ব বুলি কৈছে একে সময়তে আজি পাৰিবাৰিক আৰু সামাজিক কাম-কাজত আপোনালোকৰ কঠোৰ পৰিশ্ৰমে ভাল ফল দিব কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যুৱক যুৱতীসকলে সফলতা লাভ কৰিব পাৰে আজি বিনিয়োগ কৰাৰ আগতে ভালদৰে সম্পূৰ্ণ তথ্য লওক বুলি কৈছে নহলে লোকচান হ'ব পাৰে যিকোনো নেতিবাচক কথা আপোনালোকৰ মনটোক বিচলিত কৰিব পাৰে গতিকে সাহস বজাই ৰাখক ব্যৱসায়ত বহুত বেছি সুযোগ পাব কিন্তু ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ কঠিন হ'ব পাৰে আজি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক চাকৰিত বদলি হোৱাৰ সম্ভাৱনা আছে কিন্তু খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে পৰিয়ালত পাৰস্পৰিক সমন্বয় বজাই ৰাখক বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক পৰিহাৰ কৰক কিয়নো ইয়াৰ ফলত মানহানিৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্য ভালে হ'ব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰক বুলি কৈছে সুষম খাদ্য বা নিয়মীয়াকৈ আপোনালোকে ব্যায়াম কৰক এক্সাৰচাইজ কৰক নিজৰ স্বাস্থ্যসন্মত যিখিনি আপোনালোকৰ নিয়ম আছে সেইখিনি ফ'ল' কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ প্ৰতি সজাগ হ'ব লাগে নিজৰ ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আজি ইতিবাচক চিন্তাই আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে সুখী কৰি ৰাখিব আজি আপোনালোকৰ ৰুটিন সংগঠিত কৰি ৰাখিলে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বিদেশ ভ্ৰমণৰ পৰিকল্পনা হ'ব আজি এই সময়খিনিত কৈছে যে কিছু ভাল খবৰো পাব পাৰে পৰিয়াল আৰু সামাজিক কাম-কাজৰ বাবে সময় উলিয়াওক বুলি কৈছে আজি একে সময়তে ঘৰখনত উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু আজি আপোনালোকৰ বুদ্ধিমান আচৰণে ঠিক কৰিব পাৰিব কিছুমান পেমেণ্ট আবদ্ধ হৈ পৰিব পাৰে কৰ্মক্ষেত্ৰত যি পৰিৱেশ আপোনালোকৰ অনুকূল হ'ব আৰ্থিক অৱস্থা উন্নতি হ'ব বুলি কৈছে চাকৰিত পদোন্নতি পোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সফলতাৰ বা সততাৰ শলাগ ল'ব বুলি কৈছে কৰ্মৰত মহিলাসকলে নিজৰ বিশেষ দায়িত্ববোৰ পালন কৰিব পাৰিবাৰিক বিশেষকৈ বুজাবুজি আপোনালোকক বৃদ্ধি কৰিব লাগিব পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে পৰিয়ালৰ পৰিৱেশটো সুখদায়ক কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কটো ভাগ্যই আপোনালোকক অনুকূল কৰি তুলিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত বিশেষকৈ পেটৰ বিষ বা গেছৰ সমস্যা হ'ব পাৰে মানসিক চাপৰ পৰিহাৰ কৰিব লাগিব খাদ্যৰ যত্ন লওক বুলি কৈছে বিশেষকৈ গ্ৰহৰ যি অৱস্থান অনুকূল আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ ফলাফল পোৱা যাব ইতিবাচক আজি আপোনালোকৰ ভাষণ কথা কোৱা আপোনালোকৰ ধৰণ বিশেষকৈ বা আচৰণে আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত সফলতা কঢ়িয়াই আনিব বুলি কৈছে একে সময়তে সামাজিক কাম-কাজত সময় কটাক অত্যধিক আত্মকেন্দ্ৰিক হোৱাটোৱে সম্পৰ্কত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে নিজৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক ব্যৱসায়ত কামবোৰ বৃদ্ধি পাব কিন্তু গুণগত মানৰ ওপৰত গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ যোগাযোগ আৰু বিপণন বিত্তৰ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে দিনটো দ্বিতীয় ধৰণৰ বিশেষকৈ ঋণ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব টকা পইচা ধাৰলৈ লওঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে তৎক্ষণাত বিশেষকৈ ধাৰলৈ টকা পইচা নল'ব আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখী সময় কটাব বুলি কৈছে দিনটো দ্বিতীয় ধৰ বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলে এক সুন্দৰ সময় কটাব বুলি কৈছে উপহাৰ আদান প্ৰদান হ'ব পাৰে ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে সাৱধান হ'ব লাগে বৰ্তমান সময়ত নিয়মীয়াকৈ আপোনালোকে চেকআপ কৰি থাকিব নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব
আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি দায়িত্ব আপোনালোকৰ বাঢ়িব বুলি কৈছে আজি আপোনালোকৰ প্ৰিয় কাম কাজৰ বাবে সময় উলিয়াব ইয়াৰ ফলত আপুনি সতেজ অনুভৱ কৰিব আজি বিত্তীয় পৰিকল্পনাত মনোনিৱেশ কৰাটো ভৱিষ্যতৰ বাবে লাভজনক হ'ব অসাৰ কামত সময় আৰু ধন নষ্ট নকৰিব আজি মানুহে আপোনালোকৰ ভাৱমূৰ্তি ক্ষতি কৰিব পাৰে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিব লাগে যিমান পাৰে বৰ্তমান সময়ত কৈছে যে নিজৰ কৰ্মৰ প্ৰতি সজাগ হ'ব লাগে একে সময়তে এই সময়খিনিত কিন্তু কৰ্মচাৰীয়ে আপোনালোকক সহায় কৰিব কৰ্মৰ ক্ষেত্ৰত আজি বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক যদি আপুনি ব্যৱসায়ত পৰিৱৰ্তন বা সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেন্তে তাত গুৰুত্ব দিয়ক বুলি কৈছে বৈবাহিক জীৱনত মধুৰতা থাকিব পুৰণি বন্ধুক লগ পালে সুখবোৰ বাঢ়িব মানসিক চাপৰ পৰা দিনটো প্ৰথম ভাগত আঁতৰি থাকক কিয়নো ই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান আৰু যোগাসন কৰক বুলি কৈছে একে সময়তে এই সময়খিনিত দিনটো সুখকৰ হ'ব বন্ধু বান্ধৱীৰ লগত হাঁহি ধেমালি কৰাৰ সুযোগ পাব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা তৎক্ষণাত কাৰ্যকৰী কৰক আজি বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শত বিশেষকৈ ডাঙৰ সিদ্ধান্ত লোৱাটো ইজি হ'ব বা সহজ হৈ পৰিব বুলি কৈছে একে সময়তে আৰ্থিক বিষয়ত বিশেষকৈ আনক বিশ্বাস বেছি নকৰিব আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত কিন্তু নিজৰ ওপৰত বিশেষকৈ বিলিফ থাকিব লাগিব বিশ্বাস থাকিব লাগিব বিশেষকৈ আত্মীয়ৰ বিষয়ত অত্যধিক হস্তক্ষেপ কৰিলে বিশেষকৈ ঘৰৰ যি বাতাবৰণ বা যেনেকুৱা ধৰণৰ পৰিৱেশটো নষ্ট হ'ব পাৰে বুলি কৈছে নতুন চুক্তি পাব পাৰে ব্যৱসায় ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত যিটো লাভজনক হ'ব আজি আপোনালোকৰ সুনাম বাঢ়িব অংশীদাৰিত্ব সম্পৰ্কীয় কাম কৰিলে লাভজনক হ'ব পাৰে গতিকে চাই ল'ব চৰকাৰী কৰ্মচাৰীয়ে অতিৰিক্ত কাম কৰিব লাগিব পাৰে কৰ্মৰ ক্ষেত্ৰত আজি পৰিয়ালত পাৰস্পৰিক সমন্বয় বজাই ৰাখক বিবাহৰ যোগ্য বিশেষকৈ লোকৰ বাবে বিশেষকৈ বয়সৰ লোকৰ বাবে এটা ভাল প্ৰস্তাৱ আহিব পাৰে মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত বুলি কৈছে আজি মহিলাসকলৰ কিছু স্বাস্থ্যজনিত সমস্যাই বহুত বেছি অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দি চলিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে এটেনশ্যন দিলে বা গুৰুত্ব দিলে নিশ্চয়কৈ অনুকূল ফল লাভ কৰিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি গ্ৰহৰ যি অৱস্থান ভাল ইয়াৰ সুবিধা লওক লগতে কৈছে যে এই সময়খিনি ঘৰতে বা ব্যৱসায়ত বুদ্ধিমানৰূপে সিদ্ধান্ত ল'লে উপকৃত হ'ব অনুকূল ফল পাব বাজেট অনুসৰি খৰচ কৰিলে আৰ্থিক সমস্যাবোৰ দূৰ হ'ব অতিৰিক্ত দায়িত্ব বিৰক্তিকৰ সৃষ্টি কৰিব পাৰে কাৰোবাক আৰ্থিকভাৱে সহায় কৰিলে আপোনালোকৰ বাজেটবোৰ নষ্ট হ'ব পাৰে হৃদয় সলনি মনেৰে সিদ্ধান্ত লওক বুলি কৈছে বিপণনত অধিক সময় খৰচ কৰক বুলি কৈছে লাভৰ গতি লেহেমীয়া হ'ব ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰক কাৰ্যালয়ত অসাৱধানতাৰ পৰিহাৰ কৰক বৈবাহিক জীৱনৰ উত্তেজনা থাকিব পাৰে ইজনে সিজনৰ লগত কথা পাতি ঘৰৰ কথাবোৰ বিশেষকৈ সমাধানৰ বাবে চেষ্টা কৰক ঘৰৰ যি সমস্যা বা যি ধৰণৰ প্ৰব্লেম সেইখিনি সলিউচনৰ বাবে চেষ্টা কৰক আজি কৈছে যে এই সময়খিনি মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে যোগাসন আৰু ব্যায়াম কৰিলে ভাল হ'ব মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু যত্ন ল'ব লাগিব দিনটো দ্বিতীয়াৰ্ধলৈ আজি আপুনি বহুত দায়িত্ব পালন কৰিব লাগিব আৰু সেইবোৰ ভালদৰে পালন কৰিব পাৰিব ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পাব পাৰে ৰৈ থকা কামে আজি গতি লাভ কৰিব বুলি কৈছে পেণ্ডিং কামে গতি লাভ কৰিব বুলি কৈছে কিছু ভাল খবৰ পালে বিশেষকৈ আপুনি বহুত বেছি আনন্দিত হ'ব বুলি কৈছে পুৰণি কথাবোৰ পাহৰি বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়ক নেতিবাচক কথাবোৰৰ বিশেষকৈ মনত স্থান নিদিব বুলি কৈছে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে নহ'লে সমস্যা হ'ব পাৰে সম্পৰ্ক পৰিচালনা কৰাটো আজি আপোনালোকৰ দায়িত্ব বুলি কৈছে ডাঙৰ সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা বা কিছু আপোনালোকৰ প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয়কৈ ভাল হ'ব বাকী থকা চৰকাৰী কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব পাৰে অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিব লাগিব কামৰ যেতিয়া পেছাবোৰ বাঢ়িব কামবোৰ বেছিকৈ কৰিব লাগিব সময় দিব লাগিব তাত বুলি কৈছে একে সময়তে স্বামী স্ত্ৰীৰ মাজত দিনটো দ্বিতীয়তে ভাল সমন্বয় থাকিব বুজাবুজি থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিছু উত্তেজনা থাকিব আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে খাদ্যৰ যত্ন লওক আৰু উপযুক্ত জিৰণি ল'লে উপকৃত হ'ব বুলি কৈছে গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু কৰ্কট ৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ গুৰুত্ব দিব অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি সম্পৰ্ক শক্তিশালী কৰাৰ বিশেষকৈ মনোনিৱেশ কৰিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব আৰু সফল হ'ব বুলি কৈছে বাজেট অনুসৰি খৰচ কৰিলে আৰ্থিক অৱস্থা ঠিকে থাকিব বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত সৰু কাৰ্যত হ'ব পাৰে কাৰ্যত বিশেষকৈ লিপ্ত হ'বলগীয়া হ'ব পাৰে গতিকে সেই ধৰণৰ কাৰ্যপেচালৰ পৰা নিজকে আঁতৰাই ৰাখিলে ভাল হ'ব বুলি কৈছে আজি এই সময়খিনি শিশুৰ কাম কাজৰ ওপৰত বিবাহিত লোকসকলে ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত চকু ৰাখক তেওঁলোকে কি মেলিছে কি কৰিছে সেইখিনি ক্ষেত্ৰত চোৱা চিতা কৰাটো প্ৰয়োজন আছে আজি ভূমি বা বাহনৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে
আজি কামৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিব লাগে ঋণ লোৱাৰ পৰা বিৰত থাকক অধিক কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আজি পৰিয়ালৰ সৈতে মজা বা বজাৰ কৰিবলৈ সময় কটাব প্ৰেমৰ সম্পৰ্কত আপুনি সফলতা লাভ কৰিব স্বাস্থ্য ভালে হ'ব দিনটো প্ৰথম ভাগত যোগ আৰু ব্যায়ামৰ দ্বাৰা আপুনি মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিব পাৰিব আজি দিনটো অনুকূল হ'ব যেহেতু প্ৰথমতে গুৰুত্বপূৰ্ণ কামবোৰ কৰক বুলি কৈছে যিকোনো চৰকাৰী কাম বন্ধুৰ সহায়ত সমাধান কৰিব পৰা যাব একে সময়তে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত বিশেষকৈ মনোনিৱেশ কৰিব লাগে বহুত বেছি গুৰুত্ব দি চলিব লাগে সফলতা লাভ কৰিব পাৰিব আজি ঘৰৰ বয়োজ্যেষ্ঠসকলক বিশেষকৈ সন্মান কৰক আজি কিন্তু ঋণ লোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব কিয়নো ঘূৰাই দিয়াৰ ক্ষেত্ৰত বহুত বেছি আপোনালোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অতীতৰ কথাবোৰ পাহৰি সম্পৰ্কৰ বৰ্তমান ভাল কৰি ৰখাৰ বাবে যত্ন লওক ব্যৱসায়ত সময় আৰু ধন পৰিচালনা কৰাৰ সময় নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো ভাল নহয় আজি আপোনালোকৰ কৰ্মশৈলী গোপনীয় কৰি ৰাখক স্বামী স্ত্ৰী বা পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন পাব দিনটো দ্বিতীয় ধৰক বিশেষকৈ প্ৰেম জীৱনত কিবা এটা সৰু সৰু তৰ্ক বিতৰ্ক হ'ব পাৰে গতিকে ইতিবাচক কথা বতৰা সমস্যাখিনি সমাধান কৰক বুলি কৈছে চিন্তাত ইতিবাচক ৰাখক বুলি কৈছে নেতিবাচক চিন্তা মানসিক চাপ আৰু দুৰ্বলতাৰ সৃষ্টি কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দি চলিব লাগিব আজি ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰঙৰ ভাগ্যৰ সংখ্যা হ'ব 1 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি ওম নমঃ শিৱায় আজি সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব সফল হ'ব বাজেট অনুসৰি খৰচ কৰিলে আৰ্থিক অৱস্থা ঠিকে থাকিব বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত সৰু সৰু কাজিয়া হ'ব পাৰে শিশু কাম কাজৰ ওপৰত চকু ৰাখক ভূমি বা বাহনৰ লগত জড়িত সমস্যা হ'ব পাৰে কামৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিব লাগে ঋণ লোৱাৰ পৰা বিৰত থাকক অধিক কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আজি পৰিয়ালৰ সৈতে সময় কটাব লাগে বুলি কৈছে তেওঁলোকৰ সৈতে কিছু টাইম স্পেণ্ড কৰক প্ৰেমৰ সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত আপুনি সফলতা লাভ কৰিব বিশেষকৈ আপোনালোকৰ প্ৰেম জীৱনত বিশেষকৈ কিবা এটা যদি ভুল বুজাবুজি হৈছিল খেলিমেলি হৈছিল সেইখিনি ঠিক কৰিব পাৰিব বুলি কৈছে লগতে কৈছে যে দিনটোৰ প্ৰথম ভাগত বিশেষকৈ স্বাস্থ্য ভালে হ'ব কিন্তু যোগ আৰু ব্যায়ামৰ দ্বাৰা মানসিক যি আপোনালোকৰ অৱস্থা ইতিবাচক কৰি ৰাখিব পাৰিব বুলি কৈছে একে সময়তে কিন্তু দিনটো দ্বিতীয়াৰ্ধটো অনুকূল হ'ব দিনটোৰ প্ৰথমতে বিশেষকৈ গুৰুত্বপূৰ্ণ কামবোৰ কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক যিকোনো চৰকাৰী কাম আপোনালোকৰ বন্ধুৰ সহায়ত সমাধান কৰিব পাৰিব একে সময়তে নিজৰ দায়িত্বখিনি পালন কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে আজি আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ব্যক্তিগত জীৱনত সুখ বৃদ্ধি পাব নিজৰ নীতি বিশেষকৈ দৃঢ়তাৰে থাকিলে সন্মান বৃদ্ধি পাব আজি বন্ধুক বিশেষকৈ সহায় কৰিলে মনত শান্তি থাকিব বিশেষকৈ বন্ধুক সহায় কৰিলে শান্তি পোৱা যাব ঘনিষ্ঠ আত্মীয়ৰ লগত বিভাজন হ'ব পাৰে কিবা এটা সৰু সৰু কথা বতৰা যাৰ ফলত পৰিয়ালত প্ৰভাৱ পৰিব পাৰে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শত সমস্যাবোৰ সমাধান কৰিব টান শব্দ কাকত আজিৰ দিনটোত নক'ব বুলি কৈছে নতুন কামৰ পৰা বিশেষকৈ লাভান্বিত হ'ব কিন্তু আকাংক্ষিত লাভ থাকিব দূৰৰ গ্ৰাহকৰ পৰা ক্ষতি হ'ব পাৰে ওচৰতে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে আজি আকাংক্ষিত লাভ নাথাকিব দূৰৰ গ্ৰাহকৰ পৰা ক্ষতি হ'ব পাৰে বিশেষকৈ পৰিয়ালত শান্তি আৰু অনুশাসন থাকিব বিবাহ বহিৰ্ভূত সম্পৰ্ক পৰিহাৰ কৰক নহ'লে পাৰিবাৰিক জীৱনত প্ৰভাৱ পৰিব পাৰে ভৰি আৰু আঁঠুৰ বিষৰ সমস্যা হ'ব পাৰে গেষ্ট্ৰিক বস্তু পৰিহাৰ কৰক বুলি কৈছে খোৱা-বোৱাৰ ক্ষেত্ৰত আজি যি কামৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰি আছিল সেই কামৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বয়োজ্যেষ্ঠসকলৰ লগত সময় কটাওক কন্যা ৰাশি জাতক জাতিকাসকলে তেওঁলোকৰ পৰামৰ্শ বিশেষকৈ আপোনালোকৰ জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিশেষকৈ নতুন দিশবোৰ বুজিবলৈ সহায় কৰিব ওচৰ চুবুৰীয়া বা বন্ধুৰ লগত কাজিয়া হ'ব পাৰে ধৈৰ্যৰে কথাবোৰ সমাধান কৰক চিন্তা নকৰাকৈ কোনো প্ৰতিশ্ৰুতি নিদিব কাৰণ সেইবোৰ পূৰণ কৰাটো কঠিন হ'ব পাৰে ব্যৱসায় স্বাভাৱিক হ'ব কৰ্মৰ ক্ষেত্ৰত যি অৱস্থা আৰু কৰ্মশৈলী উন্নতি সাধন কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে অন্যায় কামৰ বা দুৰ্নীতি কামৰ পৰা আঁতৰি থাকিব লাগে তদন্ত সম্ভাৱনা আছে পাৰিবাৰিক বিবাদ সমাধান হ'ব আজি দিনটো দ্বিতীয়তৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব মহিলাসকলে গাঁঠিৰ বিষ বা স্ত্ৰী ৰোগৰ পৰা সাৱধান হ'ব লাগে কামৰ লগতে স্বাস্থ্যৰ যত্ন ল'লে উপকৃত হ'ব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপুনি নিজৰ পৰিয়ালৰ দায়িত্ব আজিৰ দিনটো প্ৰথম ভাগত পালন কৰিব ভালদৰে আপোনাৰ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰাটো লাভজনক বুলি প্ৰমাণিত হ'ব সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত কাম কৰিবলৈ এই সময়খিনি ভাল কিছু সময় ধৰ্মীয় আৰু বিশেষকৈ সামাজিক কাম কাজত অতিবাহিত কৰা হ'ব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ প্ৰতি সজাগ হ'ব লাগে কিছু দুখৰ খবৰ পোৱাৰ লগে লগে মনত কিছু অশান্তি আৰু উত্তেজনা অনুভৱ কৰিব পাৰে দিনটো প্ৰথম ভাগত প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় কটাওক লগতে ধ্যান ধাৰণাৰ ওপৰতো গুৰুত্ব দিব ইয়াৰ দ্বাৰা আপোনালোকে বহু পৰিমাণে সকাহ পাব ব্যৱসায়ত এই সময়ত ব্যৱসায়িক কৰ্মৰ ক্ষেত্ৰত মনোনিৱেশ কৰি ৰাখক বিপণন সম্পৰ্কীয় কামত কিছু লোকচানৰ সম্ভাৱনা আছে সম্পত্তি বীমা কমিশ্যন আদিৰ সৈতে জড়িত ব্যৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি পাব পাৰে আজি নিয়োজিত লোকসকলে বিশেষকৈ
কামৰ অতিৰিক্ততাই তেওঁলোকক অশান্তি দিব পাৰে। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব, শান্তিপূৰ্ণ হৈ থাকিব, পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব, প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব বুলি কৈছে। পৰিৱৰ্তিত বতৰ আৰু প্ৰদূষণৰ বাবে কোনো ধৰণৰ ছালৰ এলাৰ্জি হ'ব পাৰে বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থাকিব লাগিব। একে সময়তে কৈছে যে আজি আপুনি এটা বিশেষকৈ সুখী সপ্তাহ কটাব, বিশেষকৈ বন্ধু বান্ধৱীৰ সৈতে হাঁহি আৰু মনোৰঞ্জনৰ সুযোগো পাব। যদি আপুনি সম্পত্তি বিক্ৰী আৰু ক্ৰয় কৰাৰ পৰিকল্পনা আছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। লাভজনক পৰিস্থিতিৰো আপোনালোকৰ সৃষ্টি হ'ব। বিশেষকৈ ল'ৰা ছোৱালীক বকাবকি কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰক আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষকৈ হেল্প কৰক বা সহায় কৰক বুলি কৈছে। লেনদেন সম্পৰ্কীয় যিকোনো কামত ভুলৰ বাবে লোকচানো হ'ব পাৰে, গতিকে ধ্যান ৰাখক। ইয়াৰ বাবে আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে কিছু ক্ষেত্ৰত। আজি এই সময়খিনিত বিশেষকৈ যিমানে বিজি নাথাকক নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়িক মনোভাৱ আপোনালোকৰ ইতিবাচক ব্যৱসায়িক মনোভাৱে বিশেষকৈ আপোনালোকক অগ্ৰগতিত সহায় কৰিব। বীমা এজেণ্টে বিশেষকৈ নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব বুলি কৈছে। ফাইনেন্সত যিসকলে কাম কৰে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। পৰিয়ালত সুখ আৰু শান্তি থাকিব। দিনটো দ্বিতীয়টোত অৰ্থনৈতিক যি অৱস্থা মধ্যমীয়া হোৱাৰ বাবে খৰচ কমাব লাগিব বুলি কৈছে। বিশেষকৈ এই সময়ত বিশেষকৈ আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তি থাকিব বুলি কৈছে। একে সময়তে স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা হ'লে তৎক্ষণাত নিজৰ পৰীক্ষা কৰাই ল'ব লাগে আৰু চিকিৎসাৰ ক্ষেত্ৰত অসাৱধান হ'ব নালাগে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, ভালে থাকক, কুশলে থাকক। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কিছু গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ হোৱাৰ ফলত মনটো সুখী হ'ব আৰু মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তি লাভ কৰিব। যদি আপুনি নিজকে বিকশিত কৰিব বিচাৰে, নিজকে ডেভেলপ কৰিব বিচাৰে, আগবঢ়াই নিব বিচাৰে, তেনেহ'লে এই সময়খিনিত কিন্তু অলপ স্বাৰ্থপৰ হোৱাটো গুৰুত্বপূৰ্ণ। সকলো নিজৰ ফালৰ পৰা এৰি দিব নালাগে কিছু ক্ষেত্ৰত লৈ। গতিকে ধ্যান ৰাখক, নিজাববীয়াকৈ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। যদি এই সময়খিনি বিত্তীয় পৰিকল্পনা ৰূপায়ণৰ বাবে চেষ্টা কৰে নিশ্চয়কৈ উপযুক্ত সময় বুলি কৈছে। আজি শিশুক লৈ কিছু চিন্তা থাকিব, ল'ৰা ছোৱালীক লৈ অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। নেতিবাচকতে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। নিজকে ব্যস্ত কৰি ৰাখক। কোনো ধৰ্মীয় স্থানত গৈ কিছু সময় কটালেও শান্তি পাব। ব্যৱসায়ত দিনটো দ্বিতীয়টো বিশেষকৈ সিদ্ধান্তবোৰ আপোনালোকৰ বাবে উপকাৰী হ'ব। এই সময়ত কোনো নতুন কাম বা পৰিকল্পনা আৰম্ভ তৎক্ষণাত নকৰিব, কেৱল বৰ্তমানৰ কাম কাজত গুৰুত্ব দিব। ব্যৱসায়িক পক্ষৰ লগত কোনো বিষয়ত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। আজি ঘৰখনত গুৰুত্বপূৰ্ণ বিষয়ত পৰিয়ালৰ সদস্যৰ সৈতে পৰিকল্পনা হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক অধিক মধুৰ হ'ব বুলি কৈছে। কিবা এটা যদি খেলিমেলি হৈছিল সেইখিনি ঠিক কৰিব পাৰিব, কিন্তু সন্দেহ ভাৱবোৰ মনৰ পৰা পৰিহাৰ কৰিব লাগিব। স্বাস্থ্য সম্পৰ্কীয় নিয়মবোৰ আপোনালোকে সঠিকভাৱে পালন কৰক। ঋতুভিত্তিক ৰোগৰ পৰা বিশেষকৈ সাৱধান হ'ব লাগিব। ৰোগ হোৱাৰ সম্ভাৱনা ইংগিত দেখা পোৱা গৈছে। গতিকে একেবাৰে বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি বিশেষকৈ আওকাণ নকৰিব। নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব। দিনটো দ্বিতীয়ত আপুনি যিটো লক্ষ্যৰ দিশত কিছুদিন ধৰি কাম কৰি আছিল সেই লক্ষ্যত উপনীত হ'ব পাৰিব। নতুন কামৰ সৈতে জড়িত পৰিকল্পনা ৰচনা কৰা হ'ব। এই সময়ত বিশেষকৈ পৰিকল্পনা শীঘ্ৰেই কাৰ্যকৰী কৰাৰ সময়। ভাবি থাকিলে নহ'ব, কামখিনি কৰি নিব লাগিব, হাতে কামে কৰিব লাগিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু ভাল খবৰ পাব পাৰে। আজি আপোনালোকৰ সপোন বাস্তৱায়িত কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন আছে, বহুত হাৰ্ড ৱৰ্কিং কৰিব লাগিব। খৰখেদাকৈ লোৱাৰ সিদ্ধান্তও ক্ষতিকাৰক হ'ব পাৰে। আজি শিশুসকলে অসাৰ কামবোৰ এৰি পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ'ব। বৰ্তমান ব্যৱসায় কাম আগৰ দৰে চলি থাকিব। কাৰ্যালয়ত আপোনালোকৰ কৰ্ম ব্যৱস্থাৰ কিছু অভাৱ থাকিব পাৰে। এই সময়ত বহুত একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। কিবা কাৰণত স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে, যিয়ে পৰিয়াল ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো দ্বিতীয়ত কিছু সমস্যা থাকিব পাৰে। গাঁঠিৰ বিষ আৰু বিশেষকৈ এই সময়খিনিত এচিডিটিৰ সমস্যা বহুত বেছি অশান্তি দিব পাৰে। গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। ওম নমঃ শিৱায়। ধনু ৰাশি। আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। গ্ৰহৰ অৱস্থান লাভজনক। আজি আপোনালোকৰ যোগাযোগ আৰু বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিলে লাভজনক হ'ব। সামাজিক আৰু পাৰিবাৰিক কাম কাজত বিশেষকৈ মনোযোগ দিয়ক বুলি কৈছে। যদি আপুনি কোনো বিশেষ পৰিকল্পনা কৰিছে আজিৰ দিনটোত, তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময়। গতিকে ভাবিলে নহ'ব, কামখিনি কৰিব লাগিব। খৰখেদাকৈ কোনো সিদ্ধান্তও ল'ব নালাগে, নহ'লে বিপদত পৰিব পাৰে। গতিকে কোনো অচিনাকি ব্যক্তিৰ লগত কোনো গুৰুত্বপূৰ্ণ কথা বতৰা বা কাম কৰাৰ আগতে তেওঁলোকৰ বিষয়ে জানি লওক ভালদৰে। পুংখানুপুংখভাৱে আলোচনা কৰক বা অনুসন্ধান কৰি সেইখিনি ক্ষেত্ৰত আগবঢ়াওক। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত আপোনালোকৰ কামবোৰ এক সুন্দৰ ৰূপত চলি থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় জড়িত কিছু আপোনালোকৰ অফাৰ পাব পাৰে। ইয়াক গ্ৰহণ কৰিলে আপোনালোকৰ বাবে লাভজনক হ'ব। নিয়োজিত লোকৰ কিছু সমস্যা হ'ব পাৰে আজি কৰ্মৰ স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা পৰিয়াল ব্যৱস্থা সঠিক কৰি ৰাখিব, সুখদায়ক কৰি ৰাখিব বুলি কৈছে।
প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে কিছু অলাখতা বা অৱসাদ অনুভৱ কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব লাগিব কিছু আকাংক্ষিত কাম সম্পূৰ্ণ হোৱাৰ পিছত আপুনি নিজকে অতি ভাগ্যৱান অনুভৱ কৰিব যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত সফলতা লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আজি আপোনালোকৰ সন্মানৰ ওপৰত বিশেষকৈ নেতিবাচক প্ৰভাৱ পৰিব পাৰে যদি কোনো সম্পত্তি সম্পৰ্কীয় বা চৰকাৰী বিষয় আবদ্ধ হৈ থাকে তেন্তে এতিয়া ইয়াৰ সৈতে জড়িত কামবোৰ সম্পূৰ্ণ হোৱাৰ আশা কম আছে গতিকে শান্তি বজাই ৰখাটো ভাল হ'ব ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত এই সময়খিনিত বিশেষ সফলতা নাপাব পাৰে প্ৰতিদ্বন্দ্বীসকলে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে সতৰ্ক হৈ থাকিব অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব কোনো নতুন পৰিকল্পনা ৰূপায়ণ নকৰিলে ভাল হ'ব তৎক্ষণাত বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব আপোনজনক লগ পালে মানসিক চাপৰ পৰা উপশম পাব খাদ্যৰ প্ৰতি অসাৱধান নহ'ব অনিয়মৰ বিশেষকৈ বাবে পেটৰ অনিয়মিত খাদ্যৰ বাবে বা যি ধৰণৰ খাদ্যপাতি হেল্থৰ বাবে অপকাৰী সেই ধৰণৰ খাদ্যপাতি খোৱাৰ ফলত বিশেষকৈ পেটৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে গেষ্ট্ৰিক সমস্যা এচিডিটিৰ সমস্যাই বহুত বেছি অশান্তি দিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু আপুনি শক্তিৰে ভৰি থকা এটা অনুভৱ কৰিব কনফিডেন্স থাকিব কামবোৰ কৰাৰ বাবে আপোনালোকৰ আৰ্থিক পৰিকল্পনাক বিশেষকৈ ভাল এটা ৰূপ দিবলৈ এই সময়খিনি উপযুক্ত সময় সামাজিক কাম কাজৰ প্ৰতি আপোনালোকৰ নিস্বাৰ্থ অৱদানেও আপোনাক আধ্যাত্মিক শান্তি প্ৰদান কৰিব অচিনাকি মানুহৰ সংস্পৰ্শত বেছি নাথাকিব কাৰণ এই সময়ত কোনো গোপন কথা আপোনালোকৰ দ্বাৰা ৰাজহুৱা কৰিব পাৰে যাৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰিব গতিকে সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে শ্বেয়াৰ কৰিব নালাগে এই সময়খিনিত কৈছে যে অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন আছে লগতে কোনো ধৰণৰ ৰিস্কি কাম কৰিব নালাগে আজি ব্যৱসায় দিনটো প্ৰথমত পৰিচালনা আৰু কৰ্মচাৰীৰ মাজত ভাল সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত কিছু নতুন কৃতিত্ব অৰ্জন কৰিব এই মুহূৰ্তত আয়ৰ উৎসৱ কম হ'ব বিশেষকৈ অদূৰ ভৱিষ্যতে এই সাম্প্ৰতিক বিশেষকৈ কাৰ্যকলাপৰ শুভ ফল পাব শীঘ্ৰে লাভ কৰিব প্ৰতিটো পৰিকল্পনাত জীৱন সংগীক অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰক বিবাহিত লোকসকলে পাৰস্পৰিক বুজাবুজিৰে অতি সোনকালে কৃতিত্ব লাভ কৰিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰ পৰা বিশেষকৈ নিজকে বচাই চলিব লাগিব স্বাস্থ্যৰ ওপৰত বিশেষকৈ প্ৰভাৱ পৰিব পাৰে গতিকে বেছি মানসিক আপোনালোকে টেনশ্যন লৈ নাথাকিব অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব এই সময়খিনিত বিশেষকৈ চকু আৰু কাণৰ ৰোগে কিছু অশান্তি দিব পাৰে দিনটো প্ৰথম ভাগত আজি আপোনালোকৰ সন্তানৰ কেৰিয়াৰ আৰু শিক্ষাৰ লগত জড়িত যিকোনো চিন্তাৰ সমাধান হ'ব বুলি কৈছে বা সকাহ পাব সেইখিনি ক্ষেত্ৰত ব্যক্তিগত কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব আপোনালোকৰ কামৰ ওপৰত অধিক বিশ্বাস থাকিলে লাভজনক হ'ব আৱেগিকতা আৰু ভয়ৰ দৰে দুৰ্বলতাবোৰ দূৰ কৰাটো গুৰুত্বপূৰ্ণ এই প্ৰকৃতি আপোনালোকৰ স্বাস্থ্য আৰু কৰ্মৰ ক্ষতি কৰিব পাৰে পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীয়ে এলাহৰ বাবে কিছু ক্ষতি কৰিব পাৰে সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায়ত ব্যয় কৰা হ'ব একে সময়তে অতি সোনকালে আপুনি এই কাৰ্যকৰী কৰাৰ সুযোগ পাব বুলি কৈছে এইবোৰ বিশেষকৈ এই সময়খিনিত কোনো ঠাইত বিনিয়োগ কৰিবলৈ ভাল সময় নহয় বুলি কৈছে আপোনালোকৰ যোগাযোগসমূহ অধিক সম্প্ৰসাৰিত কৰক বৈবাহিক জীৱনটো সুখী হ'ব ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে শাৰীৰিক দুৰ্বলতা আৰু গাঁঠি বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে গতিকে দিনটো দ্বিতীয়াৰ্ধলৈ ধ্যান ৰাখিব লাগিব এচিডিটিৰ সমস্যা হ'ব পাৰে গতিকে যধে মধে খাদ্যপাতিবোৰ নাখাব জাংক ফুড বিশেষকৈ পৰিহাৰ কৰিলে মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ অনুকূল ফল লাভ কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো যিকোনো বিশেষ কাম আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে সম্পূৰ্ণ কৰিব পাৰিব যদি টকা পইচা ধাৰলৈ দিয়া হয় আজিৰ দিনটো ক'ৰবাত আবদ্ধ হৈ থাকিব পাৰে গতিকে এই সময়খিনিত কিন্তু ধন আদায় কৰাৰ বাবে উপযুক্ত সময় আপুনি বিশেষ মানুহক লগ পাব আৰু জীৱনৰ লগত জড়িত প্ৰতিটো কাম কৰিবলৈ উন্নত দৃষ্টিভংগী লাভ কৰিব এই সময়খিনিত কিন্তু শ্বেয়াৰ মাৰ্কেট হওক বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ধন বিনিয়োগ কৰোঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে জীৱনৰ লগত জড়িত প্ৰতিটো কাম কৰিবলৈ উন্নত দৃষ্টিভংগী লাগিব পৰিয়াল আৰু সন্তানৰ সৈতে কিছু সময় কটাওক ইয়াৰ ফলত পাৰস্পৰিক সম্প্ৰীতি শক্তিশালী হ'ব আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তু বা নথিপত্ৰ সুৰক্ষিত কৰি ৰাখিব লাগিব নথিপত্ৰখিনি আপোনালোকে ভালকৈ ৰাখিব লাগিব হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে বা ক'ৰবাত বিশেষকৈ সেইখিনি ক্ষেত্ৰত নাইকিয়া হ'ব পাৰে অপব্যৱহাৰ হ'ব পাৰে যাৰ ফলত আপোনালোকৰ আত্মসন্মানৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে বিশেষকৈ এই সময়খিনিত বিশেষকৈ পৰিয়ালৰ সদস্যসকলে ব্যৱসায়িক কাম কাজত সঠিকভাৱে আপোনালোকৰ অৱদান আগবঢ়াব লগতে যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল দৈনিক আয় বৃদ্ধি পাব আমদানি ৰপ্তানি সম্পৰ্কীয় কামত এক লাভজনক পৰিস্থিতি অব্যাহত থাকিব বৈবাহিক সম্পৰ্ক মধুৰ হ'ব বিপৰীত লিংগৰ মধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব আজি আপোনালোকৰ আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাই আপোনালোকক সুস্থ কৰি ৰাখিব আপুনি আনন্দ অনুভৱ কৰিব শক্তিশালী অনুভৱ কৰিব সমাজ বা সামাজিক অনুষ্ঠানত দায়িত্ব আপোনালোকৰ ওপৰত থাকিব যদি কোনো পাৰিবাৰিক বিবাদ চলি আছে তেন্তে আপোনালোকৰ জ্ঞানেৰে ইয়াৰ সমাধানৰ বাবে উপযুক্ত সময় বুলি কৈছে ইয়াক
সমাধানৰ বাবে চেষ্টা কৰক। আজি আনক বিশ্বাস কৰাতকৈ নিজৰ সিদ্ধান্তক অধিক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফল লাভ কৰিব। এই সময়খিনিত কৈছে যে ব্যক্তিগত কামত অত্যধিক ব্যস্ততাৰ বাবে পৰিয়ালৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে। ভাই ভনীৰ লগত থকা মতানৈক্যবোৰ শান্তিপূৰ্ণ আৰু সহজভাৱে সমাধান কৰক। নিজৰ বিশেষকৈ সন্মান আপোনালোকে বজাই ৰাখক আৰু নিজৰ আক্ৰমণাত্মক স্বভাৱ আৰু খং নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয়। দিনটো দ্বিতীয়াৰ্ধত বৰ্তমান ব্যৱসায়িক পৰিস্থিতিত বিশেষকৈ সন্তুষ্ট হোৱাটো উপযুক্ত। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত আপুনি সঠিক ফলাফল লাভ কৰিব। ক'ৰবাৰ পৰা বাকী থকা ধন পোৱাৰ বাবে আৰ্থিক অৱস্থা উন্নত হ'ব। নিয়োজিত লোকসকলে চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ সম্প্ৰীতি আৰু শান্তি থাকিব। কোনো নেতিবাচক কথাই প্ৰেমৰ সম্পৰ্কত বিচ্ছেদ পেচালৰ দৰে তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আনি দিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে নিজৰ নিয়মীয়া পৰীক্ষা কৰি থাকিব লাগে। ৰুটিন আৰু খাদ্য সীমিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। ভাল হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মীন ৰাশি, আজিৰ দিনটো আৰম্ভণিতে বিশেষকৈ আপোনালোকে পৰিকল্পনা কৰক। কি কাম কৰিব, কেনেকৈ আগবাঢ়িব, কেনেকৈ কামখিনি আগবঢ়াই নিব, সেইখিনি ক্ষেত্ৰত যদি আগতীয়াকৈ প্লেনিং কৰি লয়, পৰিকল্পনা কৰি লয়, নিশ্চয়কৈ সফলতা অৰ্জন কৰিব বুলি কৈছে। দিনটোৰ ভিতৰত অপৰিসীম আত্মবিশ্বাসৰ নতুন শক্তি অনুভৱ কৰিব। ঘৰৰ সা-সামগ্ৰী বজাৰ কৰি পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। সামাজিক কাম কাজত আপুনি অৰিহণা যোগাব। কঠোৰ কথাবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। নিজৰ কৰ্মশৈলীৰ বিষয়ে বেছিকৈ গৌৰৱ নকৰিব। নিজৰ কামক লৈ পেলাই আৰু লগতে অতিৰিক্ত আত্মবিশ্বাসী হোৱাৰ পৰা বিৰত থাকিব লাগিব। যদি আপোনালোকৰ বিশেষকৈ আপোনাক বিশেষ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰে, তেন্তে আপুনি বহুত ভাল সফলতা লাভ কৰিব বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাই আপোনালোকৰ কামৰ উৎপাদন বৃদ্ধি কৰিব। আৰ্থিক অৱস্থা উন্নত হ'ব বুলি কৈছে। চাকৰিত পদোন্নতিৰ সুযোগ আছে। শান্তি আৰু সুখ পাবলৈ পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু বজাৰ সম্পৰ্কীয় অনুষ্ঠানত কটাক বুলি কৈছে বা অনুষ্ঠান এটা বনাব পাৰে। প্ৰেমৰ সংগীক বিশেষকৈ এই সময়ত আগ্ৰহ অনুযায়ী উপহাৰ দিলে, পচন্দ অনুযায়ী উপহাৰ দিলে সম্পৰ্কত কিছু লোকৰ মধুৰতা আহিব বুলি কৈছে। স্নায়ুৰ টান বা গাঁঠিৰ বিষৰ দৰে চৰম সমস্যা হ'ব পাৰে। খাদ্যাভ্যাস উন্নত কৰাটো কিন্তু দিনটো প্ৰথম ভাগৰ পৰা গুৰুত্বপূৰ্ণ, নহ'লে এই সময়খিনি সমস্যা হ'ব পাৰে। ডায়েবেটিছৰ কিছু লোকৰ সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে যি ধৰণৰ খাদ্যপাতি পৰিহাৰ কৰিব লাগে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। আজি এই সময়খিনি দীৰ্ঘদিনীয়া যিকোনো চিন্তা বা মানসিক চাপৰ পৰা আপুনি অলপ হ'লেও সকাহ পাব পাৰে। আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি ঘনিষ্ঠ আত্মীয়ৰ পৰা উপযুক্ত সহায় লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ নম্ৰ স্বভাৱ আৰু উৎকৃষ্ট ব্যক্তিত্বে আপোনালোকৰ সন্মান বৃদ্ধি কৰিব। আৰ্থিক অৱস্থা কিছু স্বাভাৱিক হৈ থাকিব। বিৰোধীয়ে সক্ৰিয় হৈ আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু চিন্তা বেছি নকৰিব। তেওঁলোকে আপোনালোকৰ সফলতাৰ ক্ষেত্ৰত বিশেষকৈ কোনো ধৰণৰ বাধাৰ বেছিকৈ আপোনালোকক প্ৰদান কৰিব নোৱাৰিব বুলি কৈছে। একে সময়তে যদি কোনো ধৰণৰ কথা বতৰাত বিশেষকৈ আপোনালোকৰ কাৰোবাৰ লগত তৰ্ক পেচাল হয়, তেনে পৰিস্থিতি বিশেষকৈ নিজৰ কথা বতৰাৰ কথন সুৰটো ভাল কৰি ৰাখি বা তেনেধৰণৰ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ সঠিক ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ সঠিক ব্যৱস্থা আৰু প্ৰচেষ্টাৰে কৰা যিখিনি আপোনালোকৰ কাম ব্যৱসায়িক স্থানৰ যি পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব পাৰিব। প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, আপুনি সফল হ'ব। বিশেষকৈ ব্যৱসায়ী মহিলাসকলৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে আজি। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিয়ে ঘৰৰ ব্যৱস্থা ভালকৈ ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ আপুনি পৰিয়ালৰ অনুমোদন পাব পাৰে। বৰ্তমান বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাবোৰ বাঢ়িব পাৰে বুলি কৈছে কামৰ বাবে বুলি কৈছে। গতিকে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।